My dear viewers and learners, welcome. Namaskar. Class 6 গণিত কৰি চাও হা 2.5 ইয়াৰ আগৰ ভিডিঅ'ত 2.4 লৈকে বুজা হৈছিল। এক নম্বৰ দিছে তলৰ চিত্ৰত কিছুমান কোণ দিয়া আছে। কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা আৰু তলৰ তালিকাখনৰ মতে কোণবোৰ শ্ৰেণীকৰণ কৰা। ইয়াত দিছে সূক্ষ্ম কোণ, সমকোণ, স্থূলকোণ, সৰল কোণ, প্ৰবৃত্ত কোণ, সম্পূৰ্ণ কোণ। আমি আগৰ ভিডিঅ'ত শিকিছিলোঁ সমকোণ কাক বোলে, স্থূলকোণ কাক বোলে। এতিয়া আমি এই কোণটো দেখিছোঁ যে এই কোণটো দেখিছে যে এইটো পোনকৈ আছে না, এইটো কিমান ডিগ্ৰী কৰিছে 90 ডিগ্ৰী। এই কোণটো হ'ব 90 ডিগ্ৰী। আমাক পৰ্যবেক্ষণ কৰি কৈছে, আমাক প্ৰটেক্টৰে জোখিব কোৱা নাই, সেইকাৰণে এইটো আমি পৰ্যবেক্ষণ কৰি দেখিলোঁ যে এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী। তো এই কোণটো কি হ'ব সমকোণ। 90 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সমকোণ। এইটো হ'ব সমকোণ। তাৰমানে এইটো এই দিছে তো এইটো ক'ত যাব সমকোণত ইয়াত। এই কোণটো কি হ'ব, এই কোণটোতো কি আছে 90তকৈ কম আছে। যি কোণৰ পৰিমাণ 0তকৈ বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম থাকে তেনে কোণক কি বুলি কোৱা হয় সূক্ষ্ম কোণ। তাৰমানে বিটো ক'ত যাব সূক্ষ্ম কোণত। তাৰপিছত চি, এইটো দেখিলে আমি এই পোনে পোনে যদি থাকে তেনে 90, ইয়াতকৈ বাঢ়ি গ'ল, তাৰমানে এইটো 90 ডিগ্ৰীতকৈ বেছি আছে। যি কোণৰ পৰিমাণ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম তেনে কোণক কি বুলি কোৱা হয় স্থূলকোণ। তাৰমানে চিটো কি হ'ব স্থূলকোণ। ইয়ালৈ আগবাঢ়িলোঁ, এইটো কি ডিটোতে দেখা দেখি এইটো 180 ডিগ্ৰী কোণ, এইটো কি হ'ব সৰল কোণ। আৰু এই কোণটো কিমান ডিগ্ৰী আছে, একেবাৰে কি আছে সম্পূৰ্ণ কোণটো আছে। তাৰমানে সম্পূৰ্ণ 360 ডিগ্ৰী। 360 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ। তাৰমানে এইটো কি হ'ব সম্পূৰ্ণ কোণ। এইটো 360, এইটো 360তকৈ কম আছে, এইটো পূৰা লগা নাই। তাৰমানে 360 180তকৈ বেছি কিন্তু 360তকৈ কম আছে, এইটো কি বুলি কয় প্ৰবৃত্ত কোণ। তাৰমানে এফটো হ'ব প্ৰবৃত্ত কোণ। 2 নম্বৰটো দিছে তলত সমদূৰত্বত থকা বিন্দুৰে গঠিত জালিকাৰ চিত্ৰ দিয়া হৈছে। এই বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগ লগোৱা যাতে তলত দিয়া ধৰণে কোণ গঠন হয়। প্ৰতিটো ক্ষেত্ৰত গঠন হোৱা কোণটো চিহ্নিত কৰা। প্ৰথম চিত্ৰ এটা কৰি দিয়া হৈছে। এইটো দিয়া আছিলে, এইটো কি সূক্ষ্ম কোণ গঠন কৰিব গৈছে। তাৰমানে 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব, সূক্ষ্ম কোণ হৈছে। এইটো আমাক দিয়া আছে, এইটো যদি আমি সূক্ষ্ম কোণ কৰোঁ আমি কেনেকৈ কৰিব পাৰিব, আমি এইটো মিলালেও হ'ব, বা আমি যদি এইদৰে মিলাই দিওঁ সেইটো সূক্ষ্মকোণেই হ'ব, সূক্ষ্মকোণেই হ'ল। আৰু এইটো স্থূলকোণ, আমাক ইয়াত স্থূলকোণ গঠন কৰিব গৈছে। ইয়াততো কি হ'ব লাগিব স্থূলকোণ মানে কি 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180তকৈ কম। তেনেহ'লে আমি এই পোনে পোনে যদি দিওঁ তেনেহ'লে 90 হৈ যাব। ইয়াতকৈ আমি বঢ়াই দিম, তেনেহ'লে আমি কোন ফুটকেইটা যোগ কৰিম, এই ফুটকেইটা যোগ কৰিলে হৈ যাব। আমি যেনেকৈ কৰি দিওঁ তেনেহ'লে কি হ'ব, এইটো কি কোণ হৈ যাব স্থূলকোণ। ঠিক সেইদৰে এইটো যদি আমি স্থূলকোণ বনাব যাওঁ তেনেহ'লে আমি কি কৰিম, আমি যদি এই ফুটকেইটা মিলাই দিওঁ তেতিয়া আমাৰ এইটো কি হৈ যাব স্থূলকোণ হৈ যাব। এইদৰে তোমালোকে মিলাই ল'বা। আৰু ইয়াত দিছে প্ৰবৃত্ত কোণ, তাৰমানে 180তকৈ বেছি হ'ব লাগিব। তো 180তকৈ বেছি যদি আমি যদি ইয়াত দিয়া আছে, তো এই কোণটো আমি যদি এনেকৈ কৰোঁ, এনেকৈ যদি মিলাই দিওঁ তেনেহ'লে 180তকৈ বেছি হ'ব নাই। এই পোনে পোনে গ'লে 180তকৈ বেছি হ'ল, সেইটো হ'ল প্ৰবৃত্ত কোণ। এইদৰে তোমালোকে এইটো কৰিবা। নাম্বাৰ 3 দিছে যদি এটা সমকোণ আৰু এটা সূক্ষ্মকোণ একলগ কৰোঁ তেনেহ'লে গঠন হোৱা কোণটো কি কোণ হ'ব। সমকোণ মানে 90 ডিগ্ৰী, আৰু এটা সূক্ষ্মকোণ হ'বলৈ কি হ'ব লাগিব 0তকৈ বেছি হ'ব লাগিব কিন্তু 90তকৈ কম। তো আমি ধৰি লোৱা হ'ল 10 ডিগ্ৰী ধৰিলোঁ, তেনেহ'লে 90তকৈতো বেছি হৈ গ'ল, তেনেহ'লে কি কোণ হ'ব স্থূলকোণ। তাৰমানে এটা সমকোণ আৰু এটা সূক্ষ্মকোণ একলগ কৰিলে কি হ'ব স্থূলকোণ। ইয়াত দিছে যদি দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ একলগ কৰোঁ তেনেহ'লে কি হ'ব, দুটা সমকোণে কি হ'ব 180 ডিগ্ৰী, আৰু এটা সূক্ষ্মকোণ আমি যোগ কৰোঁ তেনেহ'লে কি পাম আমি প্ৰবৃত্ত কোণ। তাৰমানে 180তকৈতো বেছি হৈ যাব আৰু 360তকৈ কম হ'ব। কাষৰ চিত্ৰটো চোৱা আৰু তাৰ পৰা তলৰ কোণৰ জোৰবোৰ কোনটো কোণ ডাঙৰ হ'ব কোৱা। কিয় ডাঙৰ হ'ব তাৰ যুক্তি দিয়া। ইয়াত দিছে AOB আৰু XOY, এই মাজত AOB মানে কি, AOB এই ডাঙৰ কোণটো বুজাইছে, AOB সম্পূৰ্ণ কোণটোক বুজাইছে ইমানটো।
আৰু এক্স অ' ৱাই কোনটো বুজাইছে এক্স অ' ৱাই এই কোনটো বুজাইছে তো এইটো ডাঙৰ হ'ব তাৰমানে এ অ' বিটো হ'ল স্থূলকোণ আৰু এক্স অ' ৱাই এইটো হ'ল সূক্ষ্মকোণ ইয়াত দিছে এ অ' বি আৰু এক্স অ' বি এ অ' বি কি বুজায় এ অ' বি একদম পুৰা সম্পূৰ্ণটো বুজায় এ অ' বি এইটো হ'ল স্থূলকোণ তাৰমানে এক্স অ' বিটো কি হ'ব এক্স অ' বি তাৰ এইটো হ'ল হ'ব এইটো ডাঙৰ হ'ব ইয়াত আছে এ অ' ৱাই এই কোনটো বুজাইছে ইমানটো আৰু এ অ' এক্স এইটো এটা কি সূক্ষ্মকোণ তাৰমানে এইটোও ডাঙৰ হ'ব এ অ' ৱাইটো ডাঙৰ হ'ব আমি যদি একেবাৰে ইজিতে বুজিব খোজোঁ তেনেহ'লে এ অ' বি ডাঙৰ নে এক্স অ' বি কোনটো ডাঙৰ আমি কিদৰে বুজি পাম একেবাৰে ইজি কথাটো হ'ল এ অ' বি এই কোনটো একদম সম্পূৰ্ণ কোনটো বুজিছে ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ মানে এ অ' বি আৰু এক্স অ' ৱাইটো হ'ল এক্স অ' ৱাই এই এক্স অ' ৱাই এই কোনটো এ অ' বিৰ ভিতৰত আছে তাৰমানে নিশ্চয়টো সৰু হ'ব সেইদৰে এ অ' বি আৰু এক্স অ' বি এ অ' বি মানে এই কোনটো আৰু এক্স অ' বি মানে এক্স অ' বি এই এক্স অ' বি কোনটো এ অ' বিৰ ভিতৰতে আছে তেনেহ'লে কোনটো সৰু হ'ব এক্স অ' বিটো সৰু হ'ব আমি এইদৰেও বুজিব পাৰোঁ 6 নম্বৰটো দিছে কাষৰ চিত্ৰটো চোৱা আৰু তলৰ কোনটো কোণ ডাঙৰ আৰু কিয় কোৱা কোন এক্স অ' ৱাই নে কোন এ অ' বি এক্স অ' ৱাই এই কোনটো বুজাইছে এক্স অ' ৱাই আৰু এ অ' বি তে এক্স অ' ৱাই এই কোনটো ডাঙৰ হ'ব এক্স অ' ৱাই এ অ' বিতকৈ ডাঙৰ হ'ব মানে এক্স অ' ৱাই এইটো হ'ল স্থূলকোণ আৰু এ অ' বি এইটো হ'ল সূক্ষ্মকোণ স্থূলকোণটো সূক্ষ্মকোণতকৈ ডাঙৰ এক্স অ' ৱাই নে এক্স অ' ৱাই কোনটো বুজাইছে এক্স অ' ৱাই এই কোনটো বুজাইছে আৰু এ অ' বিয়ে এই কোনটো বুজাইছে এইটো এই কোনটো এইটো এই কোনটো তাৰ কোনটো ডাঙৰ হ'ব এক্স ৱাই ডাঙৰ হ'ব 7 নম্বৰ দিছে তলৰ চিত্ৰসমূহ চাই উত্তৰ দিয়া ইয়াত চিত্ৰ 3টা দিছে ইয়াত প্ৰশ্ন এইটো দিছে প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা লোৱা ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চাৰিকোণটো লিখা প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা ল'ব গৈছে এইটোতে এটাই ত্ৰিভুজ আছে ইয়াত ত্ৰিভুজ কেইটা আছে ইয়াত ভাগ কেইটা আছে এটা দুটা অংক আছে এইপিনে 2 তো 2 গুণ কিমান 4টা তাৰমানে এইটোত 4টা ত্ৰিভুজ আছে এইটোত এইদৰে আমি উলিয়াব পাৰি ইয়াত কেইটা অংশত ভাগ কৰিছে এটা 2টা 3টা এইপিনে 1 2 3 তাৰমানে 3 গুণ 9টা আমি এইদৰে লিখিব পাৰোঁ প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিয়াব গৈছে আৰু সংখ্যাবোৰ গঠন কৰা গাণিতিক চাৰিকোণটো তো প্ৰথম চিত্ৰৰ ত্ৰিভুজৰ সংখ্যা কিমান 1 এটাই আছে 1 1 গুণ 1 1 মানে এইটো 1 বেছটো এটা এইটো 1 গুণ 1 দ্বিতীয় চিত্ৰত 1 2 ইয়াত 1 2 তাৰমানে 2 গুণ 4 তাৰমানে আমি কি 1 + 3 সমান 4 2 গুণ 4 আর তৃতীয় চিত্ৰত ত্রিভুজের সংখ্যা কিমান ইয়াত ভাগ কেইটা আছে এটা দুটা তিনটা আর এপিনে 1 2 3 3 গুণ 9টা তাৰমানে প্ৰথমটো এটা তাৰপিছত আমি ত্ৰিভুজৰ সংখ্যা জানোই তাৰপিছত 1 + 3 4 তো 1 + 3 + 5 এলে 9টা তাৰমানে 3 গুণ 9 একেবাৰে ইজি কথাটো হ'ল যিমানটা অংক থাকে মানে এটা দুটা তিনটা আর এপিনে 1 2 3 3 গুণ 9 এটা যদি আমি এই চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যাবোৰ গঠন কৰা চাৰিকোণটো কিদৰে পাম আমি প্ৰথমটো 1 আমি 1 লিখিলোঁ তাৰপিছত 1 + 3 তাৰপিছত 1 + 3 + 5 এইদৰে আগবাঢ়ি গৈ থাকিব ইয়াৰ পিছৰ প্ৰশ্ন বিটো আছিলে প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা লোৱা
এতিয়া আমি পাইছিলোঁ প্ৰথম চিত্ৰৰ সূক্ষ্মকোণৰ সংখ্যা কিমান প্ৰথম চিত্ৰত সূক্ষ্মকোণৰ সংখ্যা কিমান আমাৰ এটাই চিত্ৰ আছে সূক্ষ্মকোণ কেইটা আছে যে এটা দুটা তিনিটা সূক্ষ্মকোণ আছে তেনেহ'লে এটা ত্ৰিভুজলৈ এটা ত্ৰিভুজত তিনিটা কোণ থাকে তিনিটা সূক্ষ্মকোণ তাৰমানে এটা ত্ৰিভুজৰ এক মানে কোণ তিনিটা তিনি গুণ তিনিটা আৰু দ্বিতীয় চিত্ৰৰ সূক্ষ্মকোণৰ সংখ্যা কিমান দ্বিতীয় চিত্ৰত কেইটা ত্ৰিভুজ আছিলে চাৰিটা এটা দুটা তিনিটা চাৰিটা তাৰ প্ৰতিটো ত্ৰিভুজত তিনিটাকৈ কোণ থাকে তিনি চাৰি গুণ কিমান 12টা সেইদৰে তৃতীয় চিত্ৰত সূক্ষ্মকোণৰ সংখ্যা কিমান ইয়াত তৃতীয় চিত্ৰত ত্ৰিভুজ আছিলে কেইটা 9টা তো 9টা এটা ত্ৰিভুজত তিনিটাকৈ কোণ থাকে তো 3 গুণ কিমান 27টা ইজি কথা ইয়াৰ পিছৰ প্ৰশ্ন এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰত কিমানটা সূক্ষ্মকোণ থাকিব পৰৱৰ্তী মানে কি 4 নম্বৰটো আমি প্ৰথমটো দ্বিতীয়টো তৃতীয়টো চাৰি নম্বৰটো এইদৰে হ'ব এইটো আকাৰটো মই হাতেৰে আঁকিছোঁ তোমালোকে স্কেল ৰাখিবা তেনেহ'লে এইটো পোনে পোনে হ'ব তেনেহ'লে ইয়াত ভাগ কেইটা আছে এটা দুটা তিনিটা চাৰিটা এইপিনে 1 2 3 4 4 গুণ 16টা তো 16টা ত্ৰিভুজ হ'ব তো 16টা যদি ত্ৰিভুজ হয় তেনেহ'লে সূক্ষ্মকোণ কেইটা হ'ব এটা ত্ৰিভুজত তিনিটা থাকে তো 3 16 লগত আমি 3 48 48 2 নম্বৰ প্ৰশ্ন আছিলে এই চিত্ৰসমূহৰ শ্ৰেণীকোণৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ কিমানটা সূক্ষ্মকোণ থাকিব তো আমি কৰি লওঁ চিত্ৰটো শ্ৰেণীকোণ এইদৰে আছিলে প্ৰথমে এটা তাৰপিছত 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো পঞ্চম স্থানত 5 নম্বৰটো গৈছে তো শ্ৰেণীকোণৰ পঞ্চম স্থানত থকা চিত্ৰটোৰ ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 25টা ইয়াত ত্ৰিভুজৰ সংখ্যা কেইটা আছে 25টা একেবাৰে ইজিতে ওলাবলৈ আমি এইদৰে উলিয়াম আমি কেইটা অংশ ভাগ কৰাইছে 1 2 3 4 5 আৰু এইপিনে 1 2 3 4 5 তাৰমানে 5 5 গুণ 25টা তো সূক্ষ্মকোণ কেইটা হ'ব আমি জানো যে এটা ত্ৰিভুজত তিনিটা সূক্ষ্মকোণ থাকে এই তিনিটাকৈ সূক্ষ্মকোণ আছে গতিকে সূক্ষ্মকোণৰ সংখ্যা কিমান হ'ব 25ক আমি 3ৰে পূৰণ কৰি দিলে হৈ গ'ল 3 25 75 থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী পাঠৰ গণিতসমূহ সমাধান কৰি দিবলৈ চেষ্টা কৰা হ'ব